নমস্কাৰ। আজি পোনপ্ৰথমবাৰৰ বাবে মই এনেকৈ ভইচ অভাৰ দিয়া নাই, ডাইৰেক্ট কথা ক'বলৈ ওলাইছোঁ। আজি শিৱৰ আঠমঙলা মোৰ বাবে এটি বিশেষ দিন। 2025 26 ফেব্ৰুৱাৰী ৱেডনেছডে মহাশিৱৰাত্ৰি আছিলে আৰু 5 মাৰ্চ শিৱৰ আঠমঙলা আছিল। আৰু যোৱা বছৰ 2025 26 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি আছিল। যিহেতু শিৱ মন্দিৰলৈ যোৱা মই কেইটামান মন্দিৰলৈ গৈছিলোঁ, 5টামান, আৰু তাৰে সৰু সৰু ক্লিপ মই শিৱৰ আঠমঙলাৰ দিনা এটি ভিডিঅ' বনাই ইউটিউবত আপোনালোকৰ মাজলৈ আগবঢ়াই দিছিলোঁ। আৰু আজি শিৱৰ আঠমঙলা 2026 22 ফেব্ৰুৱাৰী। এনেই এবছৰ হোৱা নাই, 5 মাৰ্চত হ'ব। তথাপিতো আজি শিৱৰ আঠমঙলা, যোৱাবাৰ আঠমঙলাতে মই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি আঠমঙলা মোৰ বাবে এটি বিশেষ দিন। মন্দিৰৰ পৰাই সেইবাবে আৰম্ভ কৰিছোঁ। শিৱৰ আঠমঙলা উপলক্ষে এয়া 8 দিনাই কৰা প্ৰিপেৰেশ্যন। চৰ্দি লাগি আছে, মাত ভাঙি আছে, তথাপিও চেষ্টা কৰিছোঁ।